अरे अजय तो अभी तक आया ही नहीं है। ओके देन बाय। Hey Cookie, I'm sorry. Please try to understand. अच्छा सुनो मैं आ रही हूँ। दे चाबी दे। क्या अभी जाएगी तू? दे ना। तू पूरी पागल। ডক্টৰ জুনমণি দেৱী খান আৰু প্ৰণৱ ডেকাৰ নেতৃত্বত যিখন মুভি নিৰ্মাণ কৰা হ'ল কুকি মুভিখন আজি প্ৰায় 11খন ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মুভিখন ৰিলিজ হৈছে। মুভিখনত অভিনয় কৰা অভিনেত্ৰী ঋতিশা খাউণ্ডে এজনী ব্ৰেভ গাৰ্ল আৰু যেনেকুৱা ৰিভলিউশ্যন দেখা গৈছে আৰু ন্যায়পালিকাৰ ওপৰত গুৰুত্ব ৰাখি যে ৰেপ ইজ এ ক্ৰাইম মাৰাত্মক আৰু ভয়ানক ক্ৰাইম এইটো উত্থাপন কৰা হৈছে আৰু বৰ্তমান সমাজৰ লগত সংগতি ৰাখি মুভিখন নিৰ্মাণ কৰা হৈছে। চাই বহুত ভাল লাগিল আৰু বহুত ধুনীয়া বাস্তৱধৰ্মী হৃদয়স্পৰ্শী কাহিনী বাস্তৱধৰ্মী একদম বৰ্তমান সমাজত চলি থকা কাহিনী উত্থাপন কৰা হৈছে। বৰ্তমান সমাজৰ লগত সংগতি ৰখা কাহিনী মই ভাবোঁ সকলোৱে ছবিখন চাব লাগে। যথেষ্ট মানে কথা ইয়াৰ পৰা আমি জানিব পাৰিছোঁ যথেষ্ট কথা আৰু ৰেপৰ নিচিনা এটা ক্ৰাইম কৰি বহুত ডাঙৰ এটা ক্ৰাইম ৰেপ সেইটো ইয়াত উত্থাপন কৰা হৈছে। ছোৱালীক নিঃসংগভাৱে নৰবিশ্বাস কেইজন মানে যিধৰণে হেৰি কৰে সেইটো চাই বহুত হেৰি লাগিছে আৰু আমি এই মুভিখন চাই আমি এটা অনুৰোধ কৰিছোঁ ন্যায়পালিকাক যাতে যে ৰেপৰ যি ক্ৰাইম ৰেপ যি ক্ৰাইম সেই ক্ৰাইমে সকলোতকৈ দেশৰ সকলোতকৈ বেছি হেৰি লাভ কৰিব লাগে। ভাল লাগিছে ফিল্মখন ভাল লাগিছে। জুনমণি দেৱী খাউণ্ডৰ তেখেতৰ প্ৰযোজনাত এখন ভাল ভাল মানে চিনেমা উপহাৰ দিছে। কুকি ভাল লাগিছে। এজনী 16 বছৰীয়া ছোৱালীৰ কাহিনী ইয়াত এখন সমাজলৈ এটা ভাল বাৰ্তা তেওঁ প্ৰেৰণ কৰিছে। ভাল লাগিলে চিনেমাখন চাই। আশা কৰোঁ বাকী সকলো ৰাইজেও আদৰি ল'ব। ইমানেই মোৰ কেনেকুৱা পালা চিনেমাখন চাই? ভাল লাগিলে। কাম উৎসৱত যি পদক্ষেপ যে কুকি আচলতে বহুত ভাল লাগিলে। জুনমণি দেৱী খাউণ্ডৰ ডক্টৰ জুনমণি দেৱী খাউণ্ডৰ প্ৰযোজনাত আৰু প্ৰণৱ ডেকাৰ ডাইৰেকশ্যনত যি আজি কুকি আমি চালোঁ সঁচাই ভাল লাগিলে। আৰু এই চিনেমাখনৰ অভিযানৰ জৰিয়তে এটা কথা দেখুওৱা হৈছে যে মানৱ সমাজৰ কিছুমান নৰপিশাচৰ নৃশংসতাৰ বলি হৈ আমাৰ ভনী আৰু বায়েসকলৰ কেনেদৰে নৃশংসতাৰ বলি হয় এই কথাবিলাক ইয়াত উপস্থাপন হৈছে আৰু তাৰপিছত এই সাহসেৰে কেনেকৈ জীয়াই থাকিব পাৰি এই কথাবিলাক দেখুওৱা হৈছে। আচলতে বৰ ধুনীয়া হৈছে। বাস্তৱধৰ্মী এখন ছবি আৰু এগৰাকী কলেজীয়া ছাত্ৰীৰ জীয়া কাহিনী ইয়াত উপস্থাপন হৈছে। গতিকে ইয়াৰ চিনেমাখনৰ জৰিয়তে আমি বহু কথা শিকিব পাৰিম আৰু অনাগত দিনত আমাৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ পৰা বহুতখিনি কথা উপকৃত হ'ব পাৰিব বুলি